হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই, মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছো। মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই এতিয়ালৈকে দুবাৰ গলো শিৱসাগৰলৈ, দুবাৰ গৈ মই পানীত জঁপিয়াই দিছো, মই অখিলতকৈ বেছি ভাল পাওঁ শিৱসাগৰৰ মানুহ। এনেকে কৈ আছে নে নাই? কৈ আছে নে নাই? হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই, মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছো। জানেনে নাই? জানেনে নাই? সেইদিনা তেওঁ শিৱসাগৰলৈ আহোঁতে ডিচিয়ে বনাই থৈ দিছে, বিমল বৰাই বনাই থৈ দিছে, অকল পাণ বেচালে যাব, পাণ বেচালে গৈ প্ৰথমতে নাৱত উঠিব, তাৰপিছত ট্ৰেক্টৰত উঠিব। মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই। মই ৰাতিপুৱাই গৈ পীযুষ হাজৰিকাক লগ ধৰিলো, লগ ধৰি ক'লো যে হিমন্ত বিশ্বক মোক ফোনটো লগাই দে। সি লগাই দিলে। লগাই দিওঁতে মই ক'লো যে দাদা, মোৰ একদম টাউনতে, আপুনি যি চাৰ্কিট হাউচত বহিব ডিচি অফিচৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচাৰী হাই স্কুলত পানী আছে, তাত আপুনি ফটকে সোমাই যাব নেকি? বোলে সোমাই যাম। মইতো বুদ্ধিহে কৰি আছো, সোমাই যাম। মইতো জানো মই আগদিনা গৈ আহিছো ফুলেশ্বৰীত ইমান পানী, সোমাই যাম। তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে, তাৰপিছত মাজতে ক'লে নোসোমাই নোসোমাই। মই ক'লো দাদা নোসোমালে মই বেয়া পাম কিন্তু। ক'লে বোলে বল যাওঁ, এনেকে ক'লে। একদম মোকে দেখি মই যে খৰকে যাওঁ, মই হাফ পেণ্ট পিন্ধি আছো, গোটেই হুলস্থুল হৈ আছে অসম, গতিকে মোকে দেখি জাপ মাৰি দিলে পানীত, বুজা নাই? বেচেৰাই পিছতহে গম পাইছে গোটেই গেলা পানী আছিলে। তেতিয়া জাপ মাৰি দিওঁতে পানী চিটিকনি যেতিয়া মুখত পৰিছে, তেতিয়াহে মই হিমন্ত বিশ্বক দেখিছো। হিমন্ত বিশ্ব শৰ্মাই মুখত হেৰি লগাই, পুৰা কি কয় এইটো, কি কৰে এইটো, কি বুলি কয় এইটো, মুখত যে এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই, কি কয়, মেকআপ। মেকআপ একদম মেকআপ কৰা গোটেই 3 চকল মান আছে, ওপৰত এটা বেলেগ, মাজত এটা বেলেগ, তলত এটা বেলেগ। এই তিনিটাটো যেতিয়া এনেকে আহিছে, মই বোলো আজি দিলো মজা। বুজিছে নে নাই? একদম মানে মোকে দেখুৱাই মোতকেও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে, পুৰা একদম এনেকে জঁপিয়াই গৈছে, বুজিছে নাই? মই বিৰাট ফূৰ্তি পাইছো, বোলো পাবা মজা, আজি গধূলিলে পুৰা খজুৱতি হ'ব। বুজিছে নে নাই? তুলি দিছে, তুলিখন আপোনালোকে দেখিলে নে নাই? আছে নেকি ইয়াত তুলিখন? তুলিখন আছে নেকি? তুলিখন নাই নেকি? তুলি এখন আনকচোন। যিখন তুলি দিছে, হয়নে নহয়? যিখন তুলি দিছে সেইখন তুলি মামা তুলি, নামটো কি? মামা তুলি। সেই মামা তুলি দি হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰৰ চব মানুহক অপমান কৰিছে। কৰিছেনে নাই ৰাইজ? কৰিছেনে নাই ৰাইজ? যিডোখৰত মামা তুলিখনত শুব লাগে, য'ত আপোনাৰ টিকাটো পৰিব, সেইডোখৰত একোৱে নাই, অকল কাপোৰখনে আছে। হয়নে নহয়? হয়নে নহয়? মামা তুলিখনত এইটো জাবৰ ভিতৰত ভৰাই দিয়া, জাবৰখিনি নিজে নিজে ওপৰত গৈ গাৰু হৈ যায়। হয়নে নহয় বাৰু? আৰু এইটো দীঘলটো হ'ল 5 ফুট, মই আছো 5 ফুট 6 ইঞ্চি, গতিকে মোৰ 6 ইঞ্চি ঠাই বাহিৰত পৰি থাকে, মোৰ নিচিনা কটীয়া মানুহটো। তো প্ৰত্যেকটো কথাতে আমাৰ শিৱসাগৰৰ মানুহক ঠগিছে নে নাই? বানপীড়িত মানুহক হিমন্ত বিশ্ব শৰ্মাই ঠগিছে নে নাই? ঠগিছে নে নাই? এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আমাৰ নামত টকা খোৱাৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম। আমাৰ নামত বালক মিঠাতেল দিয়াৰ কাৰণে, আমাৰ নামত একদম মোমাই তুলিখন দিয়াৰ কাৰণে, আমাৰ নামত মোমাই আঁঠুৱাখন দিয়াৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম। কি বুলি গৰিহণা দিম? কি বুলি দিলে ভাল হ'ব? এনেকে বুলি দিম নেকি? এনেকে নে এনেকে দিয়ে? এনেকে নে এনেকে? তললে বুঢ়া আঙুলিটো, এনেকে তললে বুঢ়া আঙুলিটো, তললে বুঢ়া আঙুলিটো অলপ ভালকে একদম এনেকে চক, কথাটো বুজি ল'ব দেই।
যেতিয়া তাৰমানে এইটো ডাউন 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 মানে তললে তাৰমানে বুজা নাই তললে তোমালোকৰ কাম নাই ডাউন ডাউন তো আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মাক এই বানপানীত আমাক অন্যায় কৰাৰ কাৰণে আৰু আচলতে সহায় নকৰাৰ কাৰণে ডাউন ডাউন হা মানে আমি আজি তেওঁক আজি আমি একদম সেই এনেকুৱা সেই বুলি ক'লে বেয়া হ'ব কি বুলি ক'ম হা কি বুলি ক'লে ভাল হ'ব ডাউন ডাউনটো অসমীয়াত কি ক'ম হিমন্ত বিশ্বৰ কাম নাই এনেকে সোঁ হাত চবৰে এনেকে তললে বুঢ়া আঙুলিটো হিমন্ত বিশ্বৰ কাম নাই হিমন্ত বিশ্বৰ কাম নাই হিমন্ত বিশ্বৰ কাম নাই হিমন্ত বিশ্বৰ কাম নাই ডাউন ডাউন হিমন্ত বিশ্ব ডাউন ডাউন হিমন্ত বিশ্ব ডাউন ডাউন অসম চৰকাৰ ডাউন ডাউন আসাম গভৰ্ণমেণ্ট ডাউন ডাউন বিজেপি গভৰ্ণমেণ্ট একদম পাই গৈছে মজা